বলিয়া ফাগুনৰ উতলাবাই হেন্দলনি তুলিছে আমাৰ সেউজীয়া ভূমিত। চঞ্চল পচুৱাই উত্ৰাৱল কৰি তুলিছে চৌদিশ আৰু তাৰ মাজতে আমি পথাৰত কাম কৰি আছোঁ। ফাগুন সমাগত ফাগুন অহাৰ আগজাননী দি চৌপাশে পলাশ শিমলু মদাৰ ফুলিছে আৰু এয়া সন্মুখত চাওক এজোপা পলাশে গেৰুৱা বসন পিন্ধি চৌপাশ সুবাসিত কৰি তুলিছে। আজি প্ৰায় 10-15 দিন ধৰি এনেদৰে আমি পানীৰ সন্ধানত বিভিন্ন ঠাইত খান্দি ফুৰিছোঁ আৰু আজিও এক নতুন আশালৈ ইয়াত পানীৰ সন্ধান কৰিব ওলাইছোঁ। তৃষ্ণাতুৰ এই গছবোৰলৈ যেতিয়াই চাওঁ তেতিয়াই দুখ লাগি যায়। আমি যি সময়ত গছসমূহক পানী যোগান ধৰিব লাগিছিল ঠিক সঠিক সময়ত সঠিক পৰিমাণৰ পানী যোগান ধৰিব পৰা নাই। অৱশ্যে আমি হাত সাৱটি বহি থকাও নাই। এতিয়ালৈকে আমি 7 ঠাইত প্ৰয়াস চলালোঁ। পথাৰৰ মাজত, পথাৰৰ কাষত, নৈৰ পাৰত। এই যে সন্মুখত দেখিলে মাত্ৰ এই 2 ঠাইৰ পৰাহে আমি কোনোমতে পানী উলিয়াই গছসমূহক যোগান ধৰি আহিছোঁ। গছবোৰ একেবাৰে বেয়া হোৱা নাছিল, কিন্তু আমি যথেষ্ট উদ্বিগ্নতাত ভুগিছোঁ কাৰণ যি পৰিমাণৰ পানী গছবোৰক প্ৰয়োজন ঠিক সেই পৰিমাণৰ পানী আমি যোগান ধৰিব পৰা নাই। এতিয়ালৈকে প্ৰায় আমি 7 ঠাইমানত খান্দিছোঁ, 3জনমান বেলেগ বেলেগ মিস্ত্ৰীৰ দ্বাৰা খান্দিছোঁ, অথচ আমি সফল হ'ব পৰা নাই। মাত্ৰ 2 ঠাইমানত সফল হৈছোঁ আৰু তাৰ দ্বাৰাই গোটেইখন অঞ্চল সামৰিব প্ৰয়াস কৰিছোঁ, দিনে ৰাতি কাম কৰিছোঁ, কিন্তু যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন সিমান পৰিমাণৰ পানী আমি যোগান ধৰিব পৰা নাই আৰু এইবাবে যথেষ্ট উদ্বিগ্নতাত ভুগিছোঁ, যথেষ্ট টেনশ্যনত আছোঁ, যথেষ্ট পৰিমাণে দুখ লাগি আছে। সেউজীয়া মোৰ প্ৰিয় ৰং আৰু সেই সেউজীয়াৰ মাজে মাজে ঘূৰি নিজকে পুলকিত কৰি তুলিবলৈ প্ৰয়াস কৰিছোঁ। এইখিনিতে এটা কথা মই হাড়ে হিমজে উপলব্ধি কৰিছোঁ যে খেতিয়কসকল কিন্তু একোজন বৈজ্ঞানিক স্বৰূপ। কাৰণ এই কৃষিৰ বিষয়ে যদি আপোনাৰ জ্ঞান নাথাকে, কোন সময়ত কিহৰ প্ৰয়োজন, কেনেদৰে আগবাঢ়িলে সফল হ'ব পাৰি, কি সাৰৰ প্ৰয়োজন, এই আটাইবোৰ কথা আপুনি ভালদৰে জানিব লাগিব। কি ঔষধ, কি সাৰ, কোন সময়ত কিহৰ প্ৰয়োজন, তেতিয়াহ'লেহে আপুনি এখন খেতি সফল কৰি তুলিব পাৰিব। গতিকে সঁচাকৈ কৃষকসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাক কিন্তু আমি ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ। সঁচাকৈ কৃষকসকল ধন্যবাদৰ পাত্ৰ, কাৰণ তেওঁলোকৰ যি অভিজ্ঞতা, জীৱনজুৰি তেওঁলোকে যি অভিজ্ঞতা আহৰণ কৰে তাৰ বাবে সঁচাকৈ তেওঁলোকে ধন্যবাদৰ পাত্ৰ। ভাবচোন এই যে ফুলবোৰ ফুলি আছে, এয়া কি গছ আৰু কি ফুল, এয়া বাৰু কিবা কামত ব্যৱহাৰ হয়নে? এবাৰ কমেণ্ট বক্সত আপোনালোকে আহি এই কথাখিনি জনাবচোন মোক। ডেলিভাৰী পাইপেৰে এনেদৰে পানী আহি আছে আৰু পানীৰ উৎস ক'ত জানেনে, কিমান দূৰত জানেনে? এবাৰ দেখুৱাই লৈছোঁ ৰ'ব। এই যে অদূৰত ওখ ওখ গছ কেইজোপা দেখিছে আৰু চকুৰে সামান্য মনিব পৰা লাইটৰ পষ্ট 2টা দেখিছে নহয়, তাৰ পৰাই পানী ইয়ালৈকে আহিছে। কিমান দূৰ আহিছে চাওক, মই কেমেৰাটো এপাক ঘূৰাই দেখুৱাইছোঁ। এনেদৰে আহি বিস্তীৰ্ণ অঞ্চল এনেদৰে আহি পেলাই এনেদৰে আমি ডেলিভাৰী পাইপেৰে পানী লৈ আহি এই ইয়াত পানী ওলাই আছে। এনেদৰে আমি বিভিন্ন অঞ্চলত পাইপ লগাই লগাই পানী লৈ গৈছোঁ আৰু গছসমূহক জীৱনী শক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আমি পানী যোগানৰ ব্যৱস্থা কৰিছোঁ। এই খেতি কৰি এটা কথাই ভালদৰে হৃদয়ংগম কৰিছোঁ যে গছসমূহৰ শ্ৰীবৃদ্ধি হ'বলৈ পানী কিন্তু প্ৰধান।